Hello everyone and welcome back to my YouTube channel Miss Rimjim. আৰু obviously আমাৰ সকলোৰে সাসপেন্স আতৰাই ইতিমধ্যে নোটিছখন আহি গৈছে হয়তো সকলোৱে পাইছে আৰু যি সকলে পোৱা নাই তেওঁলোকক মই ডেসক্ৰিপচনত লিংক দি দিম আপোনালোকে গৈ ওয়েবসাইটত অফিচিয়ালি চাই ল'ব পাৰিব আৰু মই এতিয়া ডিসকাস কৰিব লৈছো নোটিছখনত কি দিছে আমাৰ কাৰণে কি ইম্পৰ্টেন্ট কথা হয় আমাৰ যিবিলাক কোৱেশ্চন আছিল সেই সকলোবিলাক কোৱেশ্চনৰ আনসাৰ একচুয়ালি নোটিছখনত দি দিয়া হৈছে তো মই নোটিছখনত কিনো আছে হেতুকে মই কৈ দিব বিচাৰিছো ঠিক আছে মই গুটেখন পঢ়ি নিদিও কাৰণ নহলে ভিডিওটো বহুত দীঘলীয়া হৈ যাব মই জাস্ট মেইন পইণ্টখিনি দি দিছো ঠিক আছে তো ইয়াতে দিয়া আছে কি কাৰণে প্ৰথমটো হৈছে কি কাৰণে আমাৰ এক্সামটো পোষ্টপন কৰিছে এটো এটা ফাৰ্স্ট কোৱেশ্চন তো ইয়াতে দিছে কিছুমান টেকনিক্যাল ডিফিকাল্টিছৰ কাৰণে আমাৰ এক্সামটো পোষ্টপন কৰিছে 21 তাৰিখৰ পৰা 27 জুলাই লৈকে ঠিক আছে 21 জুলাইৰ পৰা 27 জুলাই লৈকে এবাৰ দেওবাৰে আসলে এবাৰ স্যাটাৰডে পৰিছে ঠিক আছে তো তাৰ পিছত সেকেন্ড কথাটো হৈছে সকলো ডিপাৰ্টমেন্টৰ এক্সাম পোষ্টপন হ'ব নে নহয় তো ইয়াতে ক্লিয়াৰলি দিয়া আছে the entrance exams for undergraduate program and postgraduate programs of Assam Women University Jorhat originally scheduled for 21st July 2024 Sunday has been postponed to 27th July 2024 Saturday ঠিক আছে তো ইয়াতে ক্লিয়াৰলি দিয়া আছে undergraduate আৰু postgraduate মানে গুটেই কিটা ডিপাৰ্টমেন্টৰ এক্সামটো পোষ্টপন কৰা হৈছে গতিকে ইয়াতে কোনো ডাউট নাই কোনেও আকৌ এটো বস্তু মনত ডাউট ৰাখিব নালাগে যে মোৰ ডিপাৰ্টমেন্টটো নহব নেকি তেনেকুৱা ধৰণৰ প্ৰশ্নবিলাক মই গ্ৰুপটো দেখি আছো গতিকে সকলোৰে হৈছে ঠিক আছে এটো সিওৰ সকলোৰে হৈছে আৰু কেই তাৰিখলৈকে আছে 27 তাৰিখলৈকে গতিকে এটো আমাৰ এডভান্টেজ যে আমি আৰু এক সপ্তাহ সময় পাইছো পঢ়িবৰ কাৰণে আৰু ইয়াৰ মাজতে যদি আমি আৰু অকনমান চেষ্টা কৰো হয়তো সকলোৰে মাৰ্কস অলপ বাঢ়িব সো প্লিজ পঢ়ি থাকক কোনেও এইবিলাক বস্তু সময় নষ্ট নকৰিব আৰু আমাৰ আটাইতকৈ ইম্পৰ্টেন্ট কোৱেশ্চনটোৰ যেটো আনসাৰ যে এডমিট কাৰ্ড যেহেতু এবাৰ ইস্যু হৈ গৈছিল আকৌ ইস্যু হ'ব নে নহয় তো ইয়াতে একদম ক্লিয়াৰলি লিখি দিছে in this regard the fresh admit cards will be issued to all the candidates accordingly mentioning the time and venue ঠিক আছে তো ইয়াতে ক্লিয়াৰলি মেনশন কৰি দিছে নোটিছখনত যে জিবলা এডমিট কাৰ্ড দিছিলে হেবলা ভ্যালিড নহয় অৰ্থাৎ ফ্ৰেশ এডমিট কাৰ্ড নতুন এডমিট কাৰ্ড আপোনালোকক প্ৰদান কৰা হ'ব আৰু তাতে টাইম আৰু ভেনিউ কোড হ'ব এই বস্তুটো আপোনালোকক দি দিয়া হ'ব আৰু টেকনিক্যাল প্ৰবলেম আমি ইতিমধ্যে গম পাইছিলো বহুতৰ এডমিট অহা নাছিলে বহুতৰ এলিজিবল ক্যান্ডিডেট লিষ্টখনত নাম অহা নাছিলে গতিকে এইবিলাক হয়তো ৰিজন হ'ব পাৰে কাৰণ আমি ইউনিভাৰ্সিটিক ইনফৰ্ম কৰিছিলো ইউনিয়ন ইউনিভাৰ্সিটিক ইনফৰ্ম কৰিছিলে বা বহুত ষ্টুডেন্টে ফোনো কৰিছিলে তো এইবিলাক কাৰণতে হয়তো এক্সামটো পোষ্টপন কৰা হৈছে তাত বিশেষ একো ভাবিবলগীয়া নাই একচুয়ালি মইতো ভাল বুলি ভাবিছো কাৰণ সময় পাইছা তোমালোকে আৰু সকলোৱে পঢ়ি থাকা আৰু যদি কিবা কোৱেশ্চন থাকে প্লিজ আস্ক মি ইন কমেন্ট সেকশন ঠিক আছে আজিলে আহিছো আৰু হে আসলে এখন একদম পুৰা মই কৈ আছো কমেন্টত যে আজি নোটিছ লাব কালি কিবা টেকনিক্যাল প্ৰবলেম হৈ আছিল সো প্লিজ ইমান বেছি সময় নষ্ট নকৰিবা এনেকুৱা ধৰণৰ কনফিউজন বিলাকত ডাইৰেক্ট অফিচিয়েল নোটিছ হলে ওয়েট কৰিবা কাৰণ এনে ভাবি থাকিলে সময় নষ্ট হয় কালিৰ পৰা হয়তো বহুতে পঢ়াই নাই কেতিয়া হ'ব কেতিয়া নহব তো এনেকুৱা ধৰণৰ কাম কৰিব নালাগে ঠিক আছে তো আজিলে আহিছো দিয়ক